অমৃতা গগৈৰ খবৰটো শুনি দুখ লাগিল। অবাঞ্ছিত ঘটনা সংঘটিত হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ লগত। এক ভয়ানক বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লাইভ যোগে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে তেওঁৰ লগত ঘটি যোৱা অবাঞ্ছিত ঘটনা বৰ্ণনা কৰে। অভিনেত্ৰী অমৃতা গগৈয়ে কয় যে এখন হোটেলত এগৰাকী বান্ধৱীৰ সৈতে এটা ৰুম লৈ আছিল আৰু মাজনিশা মুখত ক'লা কাপোৰ পৰিধান কৰা এজন অচিনাক্ত যুৱকে দৰ্জা খোলাৰ চেষ্টা কৰিছিল। আৰু এই সমগ্ৰ ঘটনা অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে লাইভ যোগে অসমবাসী তথা অনুৰাগীক জানিবলৈ দিছে। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।